নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মহৰপি আজি যেহেতু চাহ দিবস আৰু এই চাহ দিবসৰ দিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাহ শ্ৰমিকসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ আৰু আজি হৈছে চাহ দিবস আৰু ইয়াৰ বাবে আজি চাহ শ্ৰমিকসকলৰ বাবে ভাল খবৰ আনিছে মুখ্যমন্ত্ৰী 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি 250 টকালৈকে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি কেবিনেটে বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ এয়া বৃহৎ ঘোষণা আমি জনাই আছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো চাহ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ভাল খবৰ চাহ শ্ৰমিকসকলৰ বাবে দেৰগাঁও যেটো কেবিনেট আজি বৈঠক সমাপ্ত হৈছে আৰু এই কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব 250 টকালৈকে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'ব ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ'ব অসমৰ সৰ্ববৃহৎ ষ্টেডিয়াম আৰু এয়াও এটা ভাল খবৰ যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে 1 অক্টোবৰৰ পৰা বৃদ্ধি হ'ব চাহ শ্ৰমিকসকলৰ মজুৰি 250 টকালৈকে বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ খবৰ দিছে লগতে চাহ শ্ৰমিকসকলৰ বাবে এয়া এটা ভাল খবৰ যিসকল চাহ শ্ৰমিক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ এয়া 250 টকালৈকে বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি আৰু 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি মাজত মাত্ৰ কেইটামান মাহ আছে আৰু ইয়াৰ পিছতে শ্ৰমিকসকলে লাভ কৰিব 250 টকা অধিক কিয়নো 250 টকাকৈ যেটো বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি মুখ্যমন্ত্ৰী গৰাকী ইতিমধ্যে সন্দৰ্ভত ফেচবুকতো তেওঁ লিখি কৈছে যে চাহ শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ যেটো চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰা হ'ব 1 অক্টোবৰৰ পৰা তেওঁলোকৰ মজুৰি বৃদ্ধি কৰা হ'ব আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যেটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যেটো মজুৰি 250 টকা প্ৰতি দিনত হ'ব লাগে কিন্তু এটিচিএল অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলো 1 অক্টোবৰৰ পৰা আমি অল জিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছো সকলোতে 250 টকা যেটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছো